আৰম্ভ হ'ল 2026 বৰ্ষৰ হৰ ঘৰ ত্ৰিৰংগা অভিযান। এইবাৰ কি আছে বিশেষ? 2022 চনত প্ৰথমবাৰৰ বাবে আৰম্ভ হোৱা জনপ্ৰিয় হৰ ঘৰ ত্ৰিৰংগা অভিযান এইবাৰ 2026 চনতো এক বিশেষ ৰূপত আহি উপস্থিত হৈছে। এইবাৰৰ সংস্কৰণটো কিয় ইমান বিশেষ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব। কেন্দ্ৰীয় সংস্কৃতি মন্ত্ৰালয়ৰ দ্বাৰা আয়োজিত সৰ্বভাৰতীয় হৰ ঘৰ ত্ৰিৰংগা অভিযান 2026 আজি অৰ্থাৎ 9 আগষ্টৰ পৰা 17 আগষ্টলৈ সমগ্ৰ দেশজুৰি পালন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানক্ৰমে বিগত বৰ্ষৰ দৰে এইবাৰো জনসাধাৰণক নিজৰ ঘৰত ত্ৰিৰংগা উত্তোলন কৰি স্বাধীনতা সংগ্ৰামীসকলৰ ত্যাগক স্মৰণ কৰিবলৈ আহ্বান জনোৱা হৈছে। এইবাৰৰ অভিযানৰ আটাইতকৈ ডাঙৰ বিশেষত্বসমূহ হ'ল বন্দে মাতৰম 150 বছৰ। এইবাৰৰ সম্পূৰ্ণ অভিযান আমাৰ ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ প্ৰণয়নৰ 100 বছৰ পূৰ্তিৰ পবিত্ৰ ক্ষণলৈ উৎসৰ্গা কৰা হৈছে। সূৰ্যপথ ত্ৰিৰংগা। ইতিহাসত প্ৰথমবাৰলৈ বিশ্বৰ 54খন ভাৰতীয় মিছনৰ জৰিয়তে পূবৰ পৰা পশ্চিমলৈ সূৰ্যৰ গতিপথ অনুসৰি ত্ৰিৰংগাৰ ডিজিটেল ছবিৰ এক বৈশ্বিক ৰিলে আৰম্ভ কৰা হৈছে। ইয়াৰ লগতে ত্ৰিৰংগা যাত্ৰা, ৰেলী আৰু বন্দে মাতৰমৰ সমূহত গানৰ অনুষ্ঠান অনুষ্ঠিত হ'ব। পৰীক্ষাত যদি প্ৰশ্ন আহে 2026 বৰ্ষৰ হৰ ঘৰ ত্ৰিৰংগা অভিযান কোনটো ঐতিহাসিক মাইলৰ খুঁটিৰ প্ৰতি উৎসৰ্গ কৰা হৈছে? উত্তৰ হ'ব ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ 150 বছৰ পূৰ্তি। দেশপ্ৰেমৰ এই মহান অভিযানে আমাৰ মনত গৌৰৱ জগাই তুলিছে। আপুনিও এবাৰ ঘৰত ত্ৰিৰংগা উত্তোলন কৰিবনে? কমেণ্ট কৰি আমাক জনাবলৈ নাপাহৰিব।